ৰাতি 4:30 মান বজাত তাৰমানে মোৰ ঘৰৰ ওচৰতে এটা স্পীড ব্ৰেকাৰ আছে তাতে গাড়ীখন আচকাকে ব্ৰেক মাৰিল বিৰাট এটা শব্দ হ'ল শব্দ হওঁতে মই উঠিলোঁ উঠি চাওঁ যে পুলিচৰ গাড়ী পিছত আহি নাচাওঁ যে এখন বেলেগ গাড়ীও আছে পিছত আমি অহাৰ লগে লগে এজন মানুহ উঠি না গাড়ীৰ পৰা নুমি না পালোৱা দেখা পাইছোঁ আমি তাৰপিছত আহি না ছাৰক সুধিলোঁ কি হ'ল বোলে ছাৰ এনেকুৱা এনেকুৱা কিবা কিবি হেৰি টেবলেট নিচা জাতীয় টেবলেট ধৰছে তাৰপিছত ল'ৰাটোক সুধিলোঁ তোমাৰ ঘৰ ক'ত এই লেৱাবাৰী বুলি কৈছে তাৰপিছত ইহঁতে আহিছে বোলে একেবাৰে শিলিগুৰিৰ পৰা গুৱাহাটী হৈ ঘূৰি পিনে আহিছে আহি নাই শিলুৰ ৰাস্তা আমাৰ ঘৰৰ আশেদি সোমাইছে পুলিচৰ গাড়ী আগতে হয়তো কিবা ইনফৰমেশ্যন পাইছিলে এটেক কৰিছিলে নিচা জাতীয় টেবলেট সিহঁতেতো কোৱা মতে 5,30,000 টকা 5 লাখ এইটো বাগমাৰা লৈ যাম বুলি কৈ আছিলে ল'ৰাটোক সোধাতে ক'লে ল'ৰাটোৰ নাম কিবা সোধাতে মণি আলি বুলি ক'লে আমি 4জন আছিলে বুলি কিন্তু আমি পাওঁতে একজনকে দেখা পালোঁ বাকী পলাইছে বুলি ক'লে আৰু দেখা পাইছে এজনক পলোৱা এতিয়া বাংলাদেশতে লৈ যাব হ'ব সেনেকৈ হ'ব চাগে আৰু শুনা মতেতো আগতেও ৰজাৰ আগতে বোলে এক্টিভ মাৰছে তাহোঁ ল'ৰাটো ক'লে আগতেও কৰিছে এই ৰাস্তা দিয়ে গৈছে এইকাৰণে এই ৰাস্তা দিয়ে আহিছে তাহঁতে মই সেইখিনিয়ে জানো আৰু টেবলেটবিলাক আপোনালোকে দেখাই পাই আছে হয়তো